কংগ্ৰেছে ভুলৰ পৰা কোনো ধৰণৰ শিক্ষা নলয়। কংগ্ৰেছ দল চূড়ান্ত বলিয়ালি, চূড়ান্ত পাগলামি। ৩৩ বছৰে কংগ্ৰেছ কৰি ক্ষোভত, হতাশাত কংগ্ৰেছ দল ত্যাগ কৰিছে এজন কংগ্ৰেছ কৰ্মীয়ে। এই মুহূৰ্তত জনাইছোঁ এক ভয়ংকৰ খবৰ। কংগ্ৰেছে ভুলৰ পৰা কোনো শিক্ষা নলয়। কংগ্ৰেছ দল চূড়ান্ত বলিয়ালি, চূড়ান্ত পাগলামি। গৌৰৱ গগৈৰ মৈমতালিৰ বাবে বহু জ্যেষ্ঠ কংগ্ৰেছীয়ে পদত্যাগ কৰিছে। এই কথাবোৰত যথেষ্ট হতাশাত ভুগিছোঁ। কংগ্ৰেছ দলে মোৰ প্ৰতি কোনো ন্যায় বিচাৰ নকৰিলে এনেধৰণে বৃহৎ মন্তব্য কৰিছে। যিসকলে কংগ্ৰেছ দলৰ শীৰ্ষ নেতাক তুষ্টিকৰণ কৰিব পাৰে সেইসকল নেতাই টিকট লাভ কৰে। এনেধৰণে বৃহৎ মন্তব্য কৰিছে। কংগ্ৰেছ ত্যাগ কৰিছে। ৩৩ বছৰ কংগ্ৰেছ কৰি ক্ষোভত, হতাশাত দল ত্যাগ কৰিছে কংগ্ৰেছ নেতা মনোৰঞ্জন বৰভুৱাই। এই মুহূৰ্তত জনাইছোঁ এটা বিশেষ খবৰ। কংগ্ৰেছত পুনৰ মক্ষম আঘাত পৰিছে আৰু ফলাফলৰ পিছতে কংগ্ৰেছ নেতাই পদত্যাগ কৰিছে। কংগ্ৰেছে ভুলৰ পৰা কোনো শিক্ষা নলয় এই বুলি বৃহৎ মন্তব্য কৰিছে। কংগ্ৰেছ দল চূড়ান্ত বলিয়ালি, চূড়ান্ত পাগলামি। গৌৰৱ গগৈৰ মৈমতালিৰ বাবে বহু জ্যেষ্ঠ কংগ্ৰেছীয়ে পদত্যাগ কৰিছে এই বুলি বৃহৎ মন্তব্য কৰিছে। এই কথাবোৰত যথেষ্ট হতাশাত ভুগিছোঁ। আৰু ৩৩ বছৰ কংগ্ৰেছ কৰি ক্ষোভত, হতাশাত দল ত্যাগ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা মনোৰঞ্জন বৰভুৱাই। কিন্তু মই দেখিলোঁ যে আমাৰ দলটোৱে ভুলৰ পৰা কোনো শিক্ষা ল'ব নোখোজে। আমাৰ দলটো এতিয়া কংগ্ৰেছ দলটো চূড়ান্ত অনুশাসনহীনতা, চূড়ান্ত বলিয়ালি, চূড়ান্ত বান্দৰামি আৰু পাগলামিত পৰিণত হৈছে। আৰু বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ময়মতালি, সেই ময়মতালিত অতিষ্ঠ হৈ বহু জ্যেষ্ঠ নেতাই আমাৰ দলটো এজন এজনকৈ এৰি আঁতৰি গৈছে। এই কথাবিলাকত স্বাভাৱিকতে মই হতাশ আৰু ক্ষুণ্ণ। যে হয়, যেনেকে নিজৰ ল'ৰাই ভুল কৰিলে মাক দেউতাকে বহু কথা সহ্য কৰি থাকে, ঘৰখনৰ পৰিয়ালৰ মানুহ ভাল হ'ব, ভাল দিন আহিব, এই ভাল দিন আহিব, ভাল হ'ব, সংশোধন হ'ব, ইয়াৰ আশাত ২০১৬ৰ পৰা এই প্ৰায় 10টা বছৰ ইখন জিলাৰ পৰা সিখন জিলালৈ, ইটো ব্লকৰ পৰা সিটো ব্লকলৈ দলে যেতিয়াই যি দায়িত্বত দিছে নিষ্ঠা সহকাৰে পালন কৰি আহিছোঁ। নিজৰ কঁকালত বেল্ট মাৰি নিজৰ গাড়ী নিজে চলাই, নিজৰ পকেটৰ পইচাৰে গাড়ীত তেল ভৰাই, হোটেলত থকা খোৱা বিল দি সতীৰ্থ সৈতে যোৱা 10টা বছৰ দলে দিয়া যিকোনো দায়িত্ব অশেষ নিষ্ঠা আৰু দায়িত্ব সহকাৰে পালন কৰিবলৈ চেষ্টা কৰি আহিছিলোঁ। এই কথাটোত স্বাভাৱিকতে মই ক্ষুণ্ণ হৈছিলোঁ, অপমান বোধ কৰিছিলোঁ যে দলে মোৰ প্ৰতি কোনো ন্যায় বিচাৰ নকৰিলে। শিপাৰ লগত যাৰ সম্পৰ্ক থাকে এনেকুৱা ধৰণৰ ভাল ভাল কাণে শুনি ভাল ভাল লগা কথাবোৰ ক'ব, তাৰপিছত ক'ব যে ইয়াত কোনো ছেটিং গেটিং নাই, আমি ছাৰ্ভে কৰিছোঁ, আমি পেইড এজেঞ্চি পঠাই দিছোঁ সমষ্টিয়ে, তেওঁলোকে যি ৰিপৰ্ট দিব তাৰ ওপৰত বেছ কৰি টিকেট দিয়া হ'ব। কিন্তু সময়ত কি দেখা যায়? সময়ত এইটো দেখা যায় যে যিসকলে দলৰ শীৰ্ষ নেতৃত্বক পুষ্টিকৰণ কৰিব পাৰে, যিসকলে দলৰ শীৰ্ষ নেতৃত্বক তৈল্যমৰ্দন কৰিব পাৰে, যিসকলে দলৰ তথাকথিত কেইজনমান বিতৰ্কিত শীৰ্ষ নেতাক পাকঘৰত ভাত খাব পাৰে, সেই কেইজন মানুহে কংগ্ৰেছ দলত টিকট পায়। কিন্তু মই দেখিলোঁ যে আমাৰ দলটোৱে ভুলৰ পৰা কোনো শিক্ষা ল'ব নোখোজে। আমাৰ দলটো এতিয়া কংগ্ৰেছ দলটো চূড়ান্ত অনুশাসনহীনতা, চূড়ান্ত বলিয়ালি, চূড়ান্ত বান্দৰামি আৰু পাগলামিত পৰিণত হৈছে। আৰু বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ময়মতালি, সেই ময়মতালিত অতিষ্ঠ হৈ বহু জ্যেষ্ঠ নেতাই আমাৰ দলটো এজন এজনকৈ এৰি আঁতৰি গৈছে। এই কথাবিলাকত স্বাভাৱিকতে মই হতাশ আৰু ক্ষুণ্ণ। যে হয়, যেনেকে নিজৰ ল'ৰাই ভুল কৰিলে মাক দেউতাকে বহু কথা সহ্য কৰি থাকে, ঘৰখনৰ পৰিয়ালৰ মানুহ ভাল হ'ব, ভাল দিন আহিব, এই ভাল দিন আহিব, ভাল হ'ব, সংশোধন হ'ব, ইয়াৰ আশাত ২০১৬ৰ পৰা এই প্ৰায় 10টা বছৰ ইখন জিলাৰ পৰা সিখন জিলালৈ, ইটো ব্লকৰ পৰা সিটো ব্লকলৈ দলে যেতিয়াই যি দায়িত্বত দিছে নিষ্ঠা সহকাৰে পালন কৰি আহিছোঁ। নিজৰ কঁকালত বেল্ট মাৰি নিজৰ গাড়ী নিজে চলাই, নিজৰ পকেটৰ পইচাৰে গাড়ীত তেল ভৰাই, হোটেলত থকা খোৱা বিল দি সতীৰ্থ সৈতে যোৱা 10টা বছৰ দলে দিয়া যিকোনো দায়িত্ব অশেষ নিষ্ঠা আৰু দায়িত্ব সহকাৰে পালন কৰিবলৈ চেষ্টা কৰি আহিছিলোঁ। এই কথাটোত স্বাভাৱিকতে মই ক্ষুণ্ণ হৈছিলোঁ, অপমান বোধ কৰিছিলোঁ যে দলে মোৰ প্ৰতি কোনো ন্যায় বিচাৰ নকৰিলে। শিপাৰ লগত যাৰ সম্পৰ্ক থাকে এনেকুৱা ধৰণৰ ভাল ভাল কাণে শুনি ভাল ভাল লগা কথাবোৰ ক'ব, তাৰপিছত ক'ব যে ইয়াত কোনো ছেটিং গেটিং নাই, আমি ছাৰ্ভে কৰিছোঁ, আমি পেইড এজেঞ্চি পঠাই দিছোঁ সমষ্টিয়ে, তেওঁলোকে যি ৰিপৰ্ট দিব তাৰ ওপৰত বেছ কৰি টিকেট দিয়া হ'ব। কিন্তু সময়ত কি দেখা যায়? সময়ত এইটো দেখা যায়
যে যিসকলে দলৰ শীৰ্ষ নেতৃত্বক তুষ্টিকৰণ কৰিব পাৰে, যিসকলে দলৰ শীৰ্ষ নেতৃত্বক তৈল্যমৰ্দন কৰিব পাৰে, যিসকলে দলৰ তথাকথিত কেইজনমান বিতৰ্কিত শীৰ্ষ নেতাক পাকঘৰত ভাত খাব পাৰে, সেই কেইজন মানুহে কংগ্ৰেছ দলত টিকট পায়। কিন্তু মই দেখিলো যে আমাৰ দলটোৱে ভুলৰ পৰা কোনো শিক্ষা ল'ব নোখোজে। আমাৰ দলটো এতিয়া কংগ্ৰেছ দলটো চূড়ান্ত অনুশাসনহীনতা, চূড়ান্ত বলিয়ালি, চূড়ান্ত বান্দৰামি আৰু পাগলামিত পৰিণত হৈছে। আৰু বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ময়মতালি, সেই ময়মতালিত অতিষ্ঠ হৈ বহু জ্যেষ্ঠ নেতাই আমাৰ দলটো এজন এজনকৈ এৰি আঁতৰি গৈছে। এই কথাবিলাকত স্বাভাৱিকতে মই হতাশ আৰু ক্ষুণ্ণ। যে হয়, যেনেকে নিজৰ ল'ৰাই ভুল কৰিলে মাক দেউতাকে বহু কথা সহ্য কৰি থাকে, ঘৰখনৰ পৰিয়ালৰ মানুহ ভাল হ'ব, ভাল দিন আহিব, এই ভাল দিন আহিব, ভাল হ'ব, সংশোধন হ'ব, ইয়াৰ আশাত 2016ৰ পৰা এই প্ৰায় 10টা বছৰ ইখন জিলাৰ পৰা সিখন জিলালৈ, ইটো ব্লকৰ পৰা সিটো ব্লকলৈ দলে যেতিয়াই যি দায়িত্ব দিছে নিষ্ঠা সহকাৰে পালন কৰি আহিছো। নিজৰ কঁকালত বেল্ট মাৰি নিজৰ গাড়ী নিজে চলাই, নিজৰ পকেটৰ পইচাৰে গাড়ীত তেল ভৰাই, হোটেলত থকা খোৱা বিল দি সতীৰ্থৰ সৈতে যোৱা 10টা বছৰ দলে দিয়া যিকোনো দায়িত্ব অশেষ নিষ্ঠা আৰু দায়িত্ব সহকাৰে পালন কৰিবলৈ চেষ্টা কৰি আহিছিলোঁ। এই কথাটোত স্বাভাৱিকতে মই ক্ষুণ্ণ হৈছিলোঁ, অপমান বোধ কৰিছিলোঁ যে দলে মোৰ প্ৰতি কোনো ন্যায় বিচাৰ নকৰিলে। শিপাৰ লগত যাৰ সম্পৰ্ক থাকে, এনেকুৱা ধৰণৰ ভাল ভাল কাণে শুনি ভাল ভাল লগা কথাবোৰ ক'ব, তাৰপিছত ক'ব যে ইয়াত কোনো ছেটিং গেটিং নাই, আমি ছাৰ্ভে কৰিছোঁ, আমি পেইড এজেঞ্চি পঠাই দিছোঁ সমষ্টিয়ে, তেওঁলোকে যি ৰিপৰ্ট দিব তাৰ ওপৰত বেছ কৰি টিকেট দিয়া হ'ব। কিন্তু সময়ত কি দেখা যায়? সময়ত এইটো দেখা যায় যে যিসকলে দলৰ শীৰ্ষ নেতৃত্বক তুষ্টিকৰণ কৰিব পাৰে, যিসকলে দলৰ শীৰ্ষ নেতৃত্বক তৈল্যমৰ্দন কৰিব পাৰে, যিসকলে দলৰ তথাকথিত কেইজনমান বিতৰ্কিত শীৰ্ষ নেতাক পাকঘৰত ভাত খাব পাৰে, সেই কেইজন মানুহে কংগ্ৰেছ দলত টিকট পায়।